নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। এমপ্লয়মেণ্ট এক্সচেঞ্জ অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত আজি অন্য এটি ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ, কাৰণ ইয়াৰ আগৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত যথেষ্টখিনি প্ৰশ্ন মই দেখিছোঁ আপোনালোকৰ, আৰু সেই প্ৰশ্নবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে বন্ধু-বান্ধৱীসকলে প্ৰায় 2 মাহ বা 3 মাহ আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰিনিউৱেল কৰিছিলে অফলাইনত, আৰু সেইখনৰ এক্সপায়াৰী ডেট 2024লৈকে বা কাৰোবাৰ 23লৈকে আছে। তো তেনে ক্ষেত্ৰত তেওঁলোকে অনলাইন কৰিবলৈ লাগিব নে নালাগে, সেই ভিডিঅ'টোত মই আপোনালোকক জনাইছোৱে যে সেই সকলেও কৰিব লাগিব, আৰু যিসকলে এতিয়ালৈকে অনলাইন বা অফলাইন একোৰে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে এতিয়া ডাইৰেক্টলি অনলাইন কৰি ল'ব পাৰিব, আৰু যিসকলে আগতে অফলাইন কৰিছে তেওঁলোকে এতিয়া সেই অফলাইনৰ পৰা অনলাইনলৈকে ট্ৰেন্সফাৰ হ'ব লাগিব, আৰু এই ধৰণৰ এখন চাৰ্টিফিকেট আপোনালোকে লাভ কৰিব অনলাইন ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ লগে লগে। তো ভিডিঅ'টোত এফালৰ পৰা মই আপোনালোকক দেখুৱাই যাম, বিশেষকৈ আগতে কৰাসকলে কোনবোৰ অপশ্যন চিলেক্ট কৰিব লাগিব সেই ক্ষেত্ৰত কনফিউজন আছে, আৰু ইয়াতে কেইটামান অপশ্যন আছে শেষৰ ফালে, সেইকেইটা হয়তো বুজি নাপাব পাৰে, সেইখিনি মই আপোনালোকক দেখুৱাই দিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আগন্তুক কমন এক্সাম বা অন্যান্য অসমৰ কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকে এই দুখন PDF কিতাপ কিনি ল'ব পাৰে। এখনত 25,000 প্ৰশ্ন উত্তৰ সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে, যিখনৰ দাম মাথো 349 টকা, আৰু এখনত 35,000 প্ৰশ্ন উত্তৰ আছে, সকলোখিনি ইংৰাজী মাধ্যমত আছে, এইখনৰ দাম 350 টকা। তো এই দুখন কিনিবৰ বাবে আপোনালোকে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰিব পাৰিব। তাৰোপৰি কম দামতো আপোনালোকে অন্যান্য PDF কিতাপ লাভ কৰিব। ইয়াতে সকলোবিলাক আপোনালোকে চাই ল'ব, 30 টকাৰ পৰা PDF কিতাপ ইয়াতে লাভ কৰিব। তো আপোনালোকে প্ৰথমতে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ ৱেবছাইটলৈকে আহিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিট অনলাইন এপ্লিকেশ্যন, এই লিংকটো পাব, আৰু ইয়াতে একেবাৰে তলত মেইন লিংক এটা দিয়া হৈছে, যিকেইটাৰ জৰিয়তে আপোনালোকে চৰকাৰী যিটো পৰ্টেল সেই পৰ্টেললৈকে গৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো ইয়াৰ কাৰণে কি লাগিব কি নালাগিব সকলো অলৰেডি ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছোঁ, তথাপি এই ভিডিঅ'টোতো মই আপোনালোকক যিমানখিনি পাৰোঁ কম সময়তে দেখুৱাই দিম। তো প্ৰথম কথা, অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউৱেল, এই দুয়োটা একে অপশ্যন বুলি ক'ব পাৰে। ইয়াৰে যিকোনো এটাত ক্লিক কৰক, লগে লগে এই পৰ্টেলটোলৈকে আপোনালোকক ৰিডাইৰেক্ট কৰা হ'ব, rtps.assam.gov.in। আৰু ইয়াতে চাওক, এই তথ্যখিনি লিখা আছে, আধাৰ বেছ ৰেজিষ্ট্ৰেশ্যন যদি কৰে আপোনালোকে তেনেহ'লে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত যাব নালাগে, কিন্তু যদি আধাৰ কাৰ্ড নাই তেনেহ'লে কিন্তু যাব লাগিব। তো তেনে ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডখন লাগিবই লাগিব, আৰু আধাৰ কাৰ্ডৰ মোবাইল নাম্বাৰটো আপোনাৰ হাতত থাকিব লাগিব, কাৰণ আধাৰ ভেৰিফাই হোৱাৰ কাৰণে আধাৰৰ যিটো লিংক থকা মোবাইল আছে তাতে এটা OTP যাব, সেই OTPটো আমি ইয়াতে বহুৱাব লাগিব। প্ৰথমতে আমি ৰেজিষ্টাৰ কৰি ল'ব পাৰোঁ বা এপ্লাই উইথ আধাৰ কৰি ল'ব পাৰোঁ। তো ৰেজিষ্টাৰত আমি ক্লিক কৰিম, আৰু ইয়াতে এই পেজটো আহিব। ইয়াতে আমি আমাৰ যিটো আপোনাৰ নাম সেইটো নাম দিব, শুদ্ধকৈ দিব, আৰু ইমেইল এড্ৰেছ এটা দিব। ইমেইল এড্ৰেছটো মোবাইলত এক্টিভ থাকিব লাগিব, কাৰণ তাতে এটা OTP যাব। নেক্সট আপোনাৰ মোবাইল নাম্বাৰটো দিব, মোবাইলতো এটা OTP যাব, সেই মোবাইল নাম্বাৰটোৱে দিব যিটো আধাৰৰ লগত লিংক আছে, তেনেহ'লে সুবিধা হ'ব আপোনালোকৰ। তাৰপাছত এটা পাছৱৰ্ড ক্ৰিয়েট কৰক, আৰু ইয়াতে নেক্সট ইয়াতে ষ্টেটটো আপোনাৰ চিলেক্ট কৰক আছাম। নেক্সট ইয়াতে কেপচা কোডটো সকলোৰে বাবে বেলেগ বেলেগ আহিব, এইটো ইয়াতে বহুৱাই দিয়ক, আৰু ছাবমিটত ক্লিক কৰক। দেন এইদৰে আহিব এই পেজটো, আৰু এই পেজটোত কি থাকিব চাওক, ইয়াতে আপোনাৰ ইমেইলটো লিখা আছে, আৰু ইমেইল OTP ইয়াতে বহুৱাব লাগিব। ঠিক তেনেকৈ এইখিনি মোবাইল নাম্বাৰটো লিখা থাকিব, ইয়াতে মোবাইল OTPটো বহুৱাব লাগিব। তো প্ৰথমবাৰত যদি নাযায় তেনেহ'লে আপোনালোকে ৰিচেণ্টত ক্লিক কৰি দিব, ইয়াতেও এটা ৰিচেণ্ট অপশ্যন থাকিব। এই ৰিচেণ্টত ক্লিক কৰি দিলে OTPটো গুচি যাব, ইমেইলৰ OTPটো ইয়াতে বহুৱাওক, তাৰপাছত মোবাইলৰ OTPটো ইয়াতে বহুৱাওক, দেন তলত ভেৰিফাই অপশ্যন পাব, ভেৰিফাইত ক্লিক কৰি দিয়ক। এই লগে লগে ভেৰিফাই নহয়, একচুৱেলি ইয়াতে ভেলিডেট আছে, ভেলিডেটত ক্লিক কৰি দিয়ক। যদি OTP কাৰেক্ট হয় তেনেহ'লে ইয়াতে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ্ড এইটো আহি যাব, আৰু এতিয়া আপোনাৰ যিটো ইমেইল ID আৰু পাছৱৰ্ড সেইটোৰে লগ ইন কৰিব পাৰিব। তো এই নেক্সট যিটো লগ ইন কৰা ষ্টেপ, এই ষ্টেপটোত আপোনালোকে ভুল নকৰিব। পুনৰ আমাৰ এই ৱেব পেজটোলৈকে আহিব, তাৰপাছত ইয়াতে ক্লিক কৰি আকৌ এই পেজটোলৈকে যাব, rtps.assam.gov.in এনেকৈ যিটো আছে, আৰু ইয়াতে এতিয়া আমি এপ্লাই উইথ আধাৰ ৰিকমেণ্ড এইটোত ক্লিক কৰিম। তো এইটোত ক্লিক কৰিলেহে আমাৰ যিটো অনলাইন একে সময়তে আমি তৎমুহূৰ্তত কৰিব বিচাৰোঁ তেনেহ'লে সেই কাৰ্যটো আপোনালোকৰ সমাধান হ'ব, নহ'লে আপোনালোকে যদি অন্যান্য কৰে তেনেহ'লে অসুবিধা হ'ব। আৰু এতিয়া আমি ইয়াতে এই যেতিয়া এইটো লগইন IDটো আমি ইয়াতে বহুৱাম, OTPটো বা পাছৱৰ্ডটো বহুৱাম। যদি পাছৱৰ্ডটো মনত নাথাকে আপোনাৰ মোবাইল নাম্বাৰত OTP যাব, OTPৰেও লগ ইন কৰিব পাৰিব, তাৰপাছত কেপচা কোড বহুৱাই দিম, দেন লগ ইনত ক্লিক কৰিম। তো লগে লগে আপোনাৰ
যেটো প্ৰফাইল হেতু খোল খাই যাব আৰু ইয়াতে আপোনাৰ নাম লিখা থাকিব আৰু সক মেনেজ প্ৰফাইল এপ্লাই ফৰ সাৰ্ভিস ভিউ ষ্টেটাস অফ এপ্লিকেশন মেছেজ এলাৰ্ট এইবিলাক ইয়াতে থাকিব আৰু ইয়াতে তলত ইনষ্ট্ৰাকচন লিখা থাকিব তলত এখন ফৰ্মো থাকিব সেইখন ফৰ্ম আপোনালোকে এতিয়া ফিল আপ নকৰিলেও হ'ব আমি ইয়াতে এপ্লাই ফৰ সাৰ্ভিসত গৈ যিখিনি বিশেষকৈ অফলাইনত আগতে কৰিছে সেই বন্ধু বান্ধৱীসকলক দেখুৱাম আৰু এতিয়ালৈকে যিসকলে এবাৰো কৰা নাই প্ৰথমবাৰ অনলাইন কৰিব তেওঁলোকে আগৰ ভিডিওটো চাব পাৰে অথবা এই ভিডিওটো চালেও হৈ যাব আগৰ ভিডিওটো চাবলৈকে ডেসক্ৰিপচনৰ লিংক চেক কৰিব আৰু ইয়াতে আমি এপ্লাই ফৰ সাৰ্ভিসত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব ভিউ অল সাৰ্ভিসেস ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এই সাৰ্ভিস বিলাক ইয়াতে আহি যাব আৰু সাৰ্ভিস বিলাক চাওক ইয়াতে তলৰ ফালে 1 2 3 এনেকৈ বিভিন্ন অপচন আছে আৰু ইয়াতে অপচন বিলাকত যদি চাও আমি 3 নম্বৰ যেটো এই স্টেজ আছে এই স্টেজত এটা অপচন আছে ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট চেকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আধাৰ বেস আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰথমবাৰৰ বাবে যিসকলে অনলাইন কৰিব বিচাৰে তেওঁলোকে এইটো অপচনত ক্লিক কৰিব পাৰে নেক্সট ইয়াতে 27 নম্বৰ এইটো আছিল 23 নম্বৰ অপচন ৰেজিষ্ট্ৰেচন অফ এমপ্লয়মেন্ট চেকাৰ ইন এমপ্লয়মেন্ট এক্সচেঞ্জ ফৰ আধাৰ বেস তো এই অপচনটো অলৰেডি যিসকলে অফলাইনত কৰিছিলে তেওঁলোকৰ বাবে সুবিধাজনক হ'ব আৰু এই অপচনটোত আপোনালোকে ক্লিক কৰি নেক্সট এটা অপচন পাব সেই অপচন পেজ পাব সেই পেজত গৈ ধুনিয়াকৈ আগৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰ আগৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন আপলোড দি নতুনকৈ অনলাইন কৰি ল'ব পাৰিব তো মনত ৰাখক ইয়াৰে 3 নম্বৰ ষ্টেপ আৰু ইয়াতে 27 নম্বৰটো আগতে অফলাইন কৰা বন্ধু বান্ধৱীসকলৰ বাবে আৰু নতুনকৈ কৰিব খোজা সকলৰ বাবে 23 নম্বৰটো তো আমি তাত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো আহি যাব সাৰ্চ অফ ৰেজিষ্ট্ৰেচন নাম্বাৰ এনেকৈ বিভিন্ন অপচন থাকিব তো প্ৰথমতে একচুয়ালি এইখিনি পাব 10টা ইনষ্ট্ৰাকচন থাকিব ইয়াতে কি লাগিব কেনেকুৱাকৈ কৰিব লাগিব সেইখিনি ওপৰত লিখাই আছে আধাৰ ডিটেইল অফ দা ক্যান্ডিডেট প্ৰথমতে আধাৰ কাৰ্ডৰ ডিটেইলটো আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে বহুৱাই দিয়ক লগে লগে আপোনালোকৰ এটা ভেৰিফাই মেছেজ আহিব তাতে ওকে কৰি দিব নেক্সট স্টেপ টু সিলেক্ট হ'ব তাৰ পাছত আধাৰ কাৰ্ডত যেটো নাম থাকে সেই নামটো ইয়াতে লিখি দিব ইয়াৰ তলত আছে সাৰ্চ ৰেজিষ্ট্ৰেচন নাম্বাৰ এই অপচনটো তো ইয়াতে কি আছে নেম অফ এমপ্লয়মেন্ট এক্সচেঞ্জ আগতে কোনটো এমপ্লয়মেন্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে হেতু ইয়াতে ড্ৰপ ডাউন এই কাৰ্ডচিনটোত ক্লিক কৰি দিলে গোটেই অসমত যিমান বিলাক এমপ্লয়মেন্ট এক্সচেঞ্জ আছে সেইবিলাকৰ নাম আহিব আৰু আপুনি যেটোত আগতে কৰিছিলে হেতু ইয়াতে বহুৱাই দিয়ক আগতে কি ধৰণে কৰিছিলে আগতে অফলাইনে কৰিছে নিশ্চয় অফলাইনত ক্লিক কৰক ডেট অফ ৰেজিষ্ট্ৰেচন লাষ্ট টাইম আপোনালোকে হয়তো ৰিনিউ কৰিছে অফলাইনত সেই ৰিনিউৰ ডেটটো ইয়াতে বহুৱাই দিলেও হৈ যাব নেক্সট ইয়াতে আমি ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহুৱাই দিম তাৰ পাছত টাইপ অফ ৰেজিষ্ট্ৰেচন এইটো মেইন বস্তু বিশেষকৈ যিখিনি বন্ধু বান্ধৱী আগতে অফলাইন কৰিছে তেওঁলোকে এইটো কৰিব digitize/renew from paper based registration card paper base আগতে আছিল আৰু এতিয়া আমি digitize কৰিব বিচাৰিছো হেতু আমি সিলেক্ট কৰি দিব লাগিব ইয়াতে অন্যান্য অপচনো আছে তো কোৱালিফিকেশন আপগ্ৰেড কিদৰে কৰে হেবিলাকো আছে অলৰেডি কিছুমানে হয়তো আজি 4 মাহ আগতে যেহেতু আৰম্ভ হৈছিল তেতিয়া কৰিছিল এতিয়া হয়তো কোৱালিফিকেশন বেছি হৈছে তেওঁলোকে কোৱালিফিকেশন আপগ্ৰেড কৰিব পাৰিব ইয়াতে হেলৈ মই এটা নেক্সট ভিডিও আপোনালোকৰ বাবে লৈ আহিম নেক্সট অপচনটো থাকিব ইয়াতে এপ্লিকেন্টস ডিটেইল তো এই ডায়লগ বক্সটো আহি গৈছে এইটো কোনো কথা নাই আপোনালোকৰ নাম মোবাইল নাম্বাৰ তাৰ পাছত জেন্ডাৰ তাৰ পাছত ফাদাৰ্স নেম এইবিলাক বহুৱাই দিব মোবাইল নাম্বাৰটো বহুৱাৰ লগে লগে ইয়াতে মোবাইল নাম্বাৰত আপোনাৰ এটা ওটিপি আহিব ওটিপিটো ইয়াতে ইনপুট কৰি ভ্যালিডেটত ক্লিক কৰক তেতিয়া মোবাইলটো ভেৰিফাই হ'ব কিন্তু এতিয়ালৈকে আপোনাৰ আধাৰটো ভেৰিফাই হোৱা নাই আধাৰ কাৰ্ডটো লাষ্টৰ ফালে ভেৰিফাই হ'ব তো চাওক মোবাইল নাম্বাৰটো এইদৰে ভেৰিফাই হোৱা বুলি দেখুৱাই দিলে তাৰ তলত আছে পাৰ্সোনেল ইনফৰমেশন অফ এপ্লিকেন্টৰ পাৰ্সোনেল ইনফৰমেশন প্ৰথমতে এটা পাসপোৰ্ট ফটো দিয়ক জেন্ডাৰটো সিলেক্ট হৈ আছে ফাদাৰ্স নেম ডেট অফ বাৰ্থটো ইয়াতে বহুৱাই দিয়ক মাদাৰ্স নেম বহুৱাই দিয়ক হাজবেণ্ড নেম যদি হাজবেণ্ড আছে নহলে এটো ব্ল্যাঙ্ক ৰাখক এক্স সাৰ্ভিসমেন যদি এক্স সাৰ্ভিসমেন ইয়েস দিয়ক নহলে নো দিয়ক ম্যাক্সিমাম নোয়ে হ'ব কাষ্ট আপুনি এসসি এসটি নে ওবিসি হেতু সিলেক্ট কৰক ৰিলিজিয়ন হিন্দু তেনেকৈ গোটেইখিনি ধৰ্মৰ নাম ইয়াতে উল্লেখ আছে সেইখিনি সিলেক্ট কৰক মেৰিটেল ষ্টেটাস আপুনি বিয়া হৈছে নে সিঙ্গল হৈ আছে সেইখিনি লিখি দিয়ক ইয়াতে একচুয়ালি ড্ৰপ ডাউন আহি যাব হেতু অপচন সিলেক্ট কৰিব পাৰিব কন্টাক্ট নাম্বাৰ ইমেইল আইডি বহুৱাই দিয়ক অলৰেডি ইমেইলটো আমি অলৰেডি দিছোই তো তাৰ পাছত ইয়াতে অকুপেশন আছে অকুপেশন আপুনি যদি ষ্টুডেন্ট এতিয়াও পঢ়ি আছে তেনে হলে ষ্টুডেন্ট দিব পাৰে ইয়াতে আদাৰ অপচন আছে আদাৰ দিব পাৰে অথবা যদি বিজনেস কৰে বিজনেস দিব পাৰে বা অন্যান্য তেনেকুৱা বিভিন্ন অপচন পাব বিশেষকৈ ষ্টুডেন্টটো দিয়াই আপোনালোকৰ বাবে সঠিক হ'ব ইউনিক আইডেন্টিফিকেশন টাইপ তো ইউনিক আইডেন্টিফিকেশন টাইপত আপুনি কি দিব ড্ৰাইভিং লাইসেন্স দিব পাৰে পাসপোৰ্ট দিব পাৰে অথবা ভোটাৰ আইডেন্টিটি কাৰ্ডখন দিব পাৰে আৰু ভোটাৰ আইডেন্টিটি কাৰ্ডখন যদি দিয়ে তেনে হলে আপোনালোকে ইয়াতে ভোটাৰ আইডিৰ নাম্বাৰটো লিখি দিব লাগিব ইয়াতে এটা অপচন আছে অথবা ড্ৰাইভিং লাইসেন্স দিলেও ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব লাগিব তাৰ পাছত আছে প্ৰমিনেন্ট আইডেন্টিফিকেশন মাৰ্ক আপোনাৰ কিবা স্পট আছে নেকি গালত হওক কপালত হওক বা দেহৰ অন্য অংশত যদি কিবা দাগ আছে সেই দাগটোৰ বিষয়ে ইয়াতে ধুনিয়াকৈ লিখি দিয়ক
নেক্সট আছে ফিজিক্যাল এট্ৰিবিউটছ আপোনাৰ কিমান উচ্চতা কিমান ওজন চকুৰ দৃষ্টিশক্তি কিমান এই বুকুৰ জোখ কিমান আপুনি ফিজিক্যালি হ্যান্ডিক্যাপ নেকি যদি হয় ইয়েস দিয়ক নহলে নো দিয়ক ইয়েস দিলে ইয়াতে তলত অপশন আহিব সেইখিনিও সিলেক্ট কৰিব লাগিব তাৰ পাছত আছে এডুকেশ্যন এণ্ড ট্ৰেইনিং ডিটেইল তো হাইয়েষ্ট কোৱালিফিকেশ্যনটো ইয়াতে আপোনালোকে প্ৰথমতে সিলেক্ট কৰক গ্ৰেজুৱেট নে মেট্ৰিক পাছ নে হায়াৰ সেকেন্ডাৰী নে পিজি কৰিছে সেইটো ইয়াতে ধুনীয়াকৈ সিলেক্ট কৰিব পাৰিব তাৰ তলত হাইয়েষ্ট এক্সামিনেশ্যন পাছ অপশন আহিব ইয়াতে যদি বিএ পাছ কৰিছে বিএ দিয়ক যদি এমএ পাছ কৰিছে এমএ দিয়ক বিভিন্ন অপশন আছে আৰু বিএসসিৰ বাবে অপশন আছে বিকমৰ বাবে অপশন আছে হায়াৰ সেকেন্ডাৰীৰ বাবে অপশন আছে সকলো অপশন আছে আপুনি ধুনীয়াকৈ এইখিনি চাই ল'ব ড্ৰপ ডাউন আহি যাব আৰু সেইমতে সিলেক্ট কৰক তাৰ পাছত এডুকেশ্যনেল কোৱালিফিকেশ্যন আমি ইয়াতে বহুৱাব লাগিব লাষ্ট এক্সামিনেশ্যন পাছ এটো যেহেতু মই ইয়াতে বিএ দিছিলো তো বেচেলৰ অফ আৰ্ট ইয়াতে সিলেক্ট কৰিলো তাৰ পাছত মেজৰ ইলেক্টিভ সাবজেক্ট এইবিলাক সিলেক্ট কৰক সিলেক্ট বুলি কওঁতে এইখিনি লিখি দিব লাগিব তাৰ পাছত সাবজেক্ট অন্যান্য সাবজেক্ট বিলাক লিখি দিয়ক তাৰ পাছত বোৰ্ড ইউনিভাৰ্সিটি কি হেতু লিখি দিয়ক তাৰ পাছত বহাব লাগিব ইনষ্টিটিউশন বা কলেজ নেমটো ইয়াতে বহুৱাই দিয়ক কোন তাৰিখে পাছ কৰিছে হেতু ইয়াতে লিখি দিয়ক তাৰ পাছত আপোনাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু লাষ্টৰ ফালে আপোনাৰ যেটো পাৰ্সেন্টেজ বা একচুয়ালি যেটো ডিভিজন পাইছে ফাৰ্স্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন পাইছে নে থাৰ্ড ডিভিজন পাইছে হেতু লিখি দিব পাৰিব তাৰ পাছত আদাৰ কোৱালিফিকেশ্যন ট্ৰেইনিং বা কোৰ্সৰ কথা উল্লেখ আছে তো ইয়াতে আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা অথবা আইটিআই যদি কৰিছে সেইবিলাক উল্লেখ কৰিব পাৰে স্কিল কোৱালিফিকেশ্যন যদি কিবা আছে বিশেষকৈ কম্পিউটাৰ অন্যান্য কিবা আছে যদি সেইবিলাকো আপোনালোকে ইয়াতে ধুনীয়াকৈ উল্লেখ কৰিব পাৰে তাৰ তলত আছে ওয়াৰ্ক এক্সপেৰিয়েন্স যদি কিবা এক্সপেৰিয়েন্স আছে তেনেহলে কোড কাম কৰিছিলে কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে কাম কৰিছে এইবিলাক দিব পাৰে আৰু নেক্সট তলত এটা আছে কাৰেন্ট এমপ্লয়মেন্ট ষ্টেটাস বৰ্তমান কি হৈ আছে আপুনি সেলফ এমপ্লয়েড নে আনএমপ্লয়েড নে ফুল টাইম গভৰ্নমেন্ট জব কৰি আছে নে প্ৰাইভেট জব কৰি আছে নে পাৰ্ট টাইম জব কৰি আছে এইবিলাক ইয়াতে দিব পাৰে তো আপোনালোকে আনএমপ্লয়েড দিব পাৰে ম্যাক্সিমামে যদি আনএমপ্লয়েড কোনো ধৰণৰ কাম নকৰে অথবা যদি নিজে কিবা কৰে তেনেহলে সেলফ এমপ্লয়েড দিব পাৰে বিজনেস বা কিবা যদি কৰে তাৰ তলত আছে পাৰ্মানেন্ট এড্ৰেছ তো পাৰ্মানেন্ট এড্ৰেছ আপোনাৰ ঘৰৰ নাম্বাৰ বিল্ডিঙৰ নাম্বাৰ এড্ৰেছ বিশেষকৈ আপোনালোকৰ ওচৰৰ এটা যিকোনো এটা প্লেস দি দিয়ক আপোনাৰ ৰাস্তাটোৰ নাম বা তেনেকুৱা দি দিব পাৰে আপোনাৰ ভিলেজ টাউন বা ওয়াৰ্ড বা সিটি এটো দিয়ক পোষ্ট অফিস দিয়ক পুলিশ ষ্টেচন পিন নম্বৰ আপোনাৰ জিলাখন সিলেক্ট কৰক জিলা সিলেক্ট কৰাৰ লগে লগে এটা সাব ডিভিজন আহি যাব হেতু সিলেক্ট কৰক সাব ডিভিজন সিলেক্ট কৰাৰ পিছত ৰেভিনিউ সাৰ্কেল সিলেক্ট কৰিব পাৰিব তাৰ পাছত আপোনাৰ ৰেসিডেন্স ৰুৰেল নে আৰবান হেতু সিলেক্ট কৰক এটা ল্যান্ডমাৰ্ক দি দিব পাৰে আপোনালোকে আপোনাৰ ওচৰত স্কুল আছে বা মন্দিৰ আছে তেনেকুৱা লিখি দিব পাৰে তাৰ তলত আছে জব প্ৰিফাৰেন্স কি স্কিল তো এইবিলাক কিবা যদি আপোনাৰ কিবা স্কিল আছে সেইবিলাক লিখি দিব পাৰে আৰু কি ল্যাঙ্গুৱেজ জানে হেতু লিখি দিয়ক ইয়াতে ৰিড ৰাইট স্পিক কোটেকিটা টিক কৰি দিয়ক আৰু তলত আছে এমপ্লয়মেন্ট এক্সচেঞ্জ তো যিখন জিলা সিলেক্ট কৰিছে আপুনি সেই জিলাত যোনটো এমপ্লয়মেন্ট এক্সচেঞ্জ আছে সেই এক্সচেঞ্জটো আপুনি সিলেক্ট কৰিব পাৰিব তো ইয়াতে মই দৰং সিলেক্ট কৰিছো তো ইয়াতে আহিছে এই ডিস্ট্ৰিক্ট এমপ্লয়মেন্ট এক্সচেঞ্জ মঙ্গলদৈ আৰু একেবাৰে তলত আছে ডিক্লাৰেশ্যন ইয়াতে আই এগ্ৰি এটো টিক কৰি দিব তাৰ পাছত আপোনাৰ সহিটো আপলোড কৰিব নেক্সট এই যেটো ক্যাপচা কোড এটো ইয়াতে বহুৱাই দিয়ক আৰু সাবমিটত ক্লিক কৰি দিয়ক তো লগে লগে ইয়াতে এই অপশনটো আহি যাব আধাৰ কাৰ্ড যত লিংক আছে যেটো নম্বৰত লিংক আছে আৰু অলৰেডি আপুনি দিছে সেই নাম্বাৰটোত এটা ওটিপি যাব সেই ওটিপিটো ইয়াতে বহুৱাই দিয়ক আপোনাৰ মোবাইলৰ পৰা তাৰ পাছত ইয়াতে ভ্যালিডেটত ক্লিক কৰক তো এইটো ভ্যালিডেট হোৱাৰ লগে লগে আধাৰ ভেৰিফাইড বুলি আহি যাব দেন আমি ওকেত ক্লিক কৰিম তো এইখিনি ভ্যালিডেট হোৱাৰ লগে লগে ইয়াতে এটা অপশন আহিব সাবমিট এনেক্সিওৰ বুলি তো এনেক্সিওৰত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ইয়াতে এই এনেক্সিওৰ অৰ্থাৎ আপোনালোকৰ ডকুমেন্টছ বিলাক আপলোড দিব লাগিব তো প্ৰথম কথা ইয়াতে আপোনাৰ যিখন মেট্ৰিকৰ এডমিট কাৰ্ড সেইখন দিব লাগিব আৰু হাইয়েষ্ট কোৱালিফিকেশ্যন বা আপোনাৰ মাৰ্কশিট খিনি বিশেষকৈ ক্লাছ 10ৰ ক্লাছ 12ৰ গ্ৰেজুৱেচনৰ এই গোটেইখিনি মাৰ্কশিট আপোনালোকে এটা পিডিএফ কৰিব ওয়েবসাইট আছে জেপিজি টু পিডিএফ বুলি টাইপ কৰিব আপোনালোকে মোবাইলতে ধুনীয়াকৈ সেই তিনিখন ফটো যেতিয়া তাতে আপলোড দিব এখন পিডিএফ কৰি তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সেইদৰে আপলোড দিব তাৰ পাছত ওয়াৰ্ক এক্সপেৰিয়েন্স যদি আছে আপলোড দিয়ক কপি অফ কাষ্ট সাৰ্টিফিকেট অৰ্থাৎ ওবিসি এসসি এসটি কিবা সাৰ্টিফিকেট যদি আছে দিয়ক অন্যান্য ডকুমেন্টছ দিব পাৰে সফট কপি অফ এপ্লিকেশন বুলি ইয়াতে এটা অপশন আছে তো এটো নিদিলেও কোনো কথা নাই এটো আপোনালোকে সিলেক্ট কৰিব নালাগে আৰু এই যিখিনি বস্তু আপোনাৰ আছে সেইখিনি যেতিয়া আপলোড দিব তাৰ পাছত সেভ এনেক্সিওৰত ক্লিক কৰি দিব আৰু লগে লগে আপোনালোকৰ এই যেটো সাবমিশন এটো কমপ্লিট হ'ব আৰু আপোনালোকৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট সেইখন তাতে শো কৰিব আৰু তাত আপোনালোকে সেভ বুলি অপশন পাব সেভ কৰি ৰাখিব পাৰিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন বৰ্তমান অনলাইন সাৰ্টিফিকেট সেইখন এনেকুৱা হ'ব তো এইখন চাওক ইয়াতে আপোনাৰ নাম আপোনাৰ ডেট অফ বাৰ্থ আৰু কোন তাৰিখে ৰেজিষ্ট্ৰেচন কৰিছে হেতু লিখা থাকিব তাৰ পাছত আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰটো থাকিব পাৰ্মানেন্ট এড্ৰেছ হাইয়েষ্ট কোৱালিফিকেশ্যন আৰু লগতে এই ধৰণৰ এটা কিউআৰ কোডো আপোনাৰ থাকিব
তো বন্ধু বান্ধৱীসকলে এইদৰে বৰ্তমান কৰি ল'ব লাগিব আৰু ইয়াতে আপোনালোকক এটা কথাই কওঁ লাষ্ট এখন নোটিছ প্ৰকাশ কৰিছিলে প্ৰায় ছেপ্টেম্বৰ মাহতে সেইখনত লিখা আছিলে যে 31 মাৰ্চ 2022 লৈকে সকলোবিলাক এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইবিলাক ভেলিড হৈ থাকিব কিন্তু তাৰ পাছত সেইবিলাক ইনভেলিড বুলি কোৱা হ'ব আপোনালোকে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত লৈ যায় তেনেহ'লে সেইখনেৰে নহ'ব আপোনালোকে আকৌ অনলাইন কৰি ল'ব লাগিব কৰি থাকিব পাৰিব আপোনালোকে পিছতো অনলাইন কৰিব পাৰিব 31 মাৰ্চৰ আগতেই যে কৰিব লাগিব তেনেকুৱা কথা নাই কিন্তু সকলোৱে কৰিব লাগিব যদি আপোনাৰ আগৰ অফলাইনৰ এক্সচেঞ্জখনৰ ডেট এতিয়াও আছে 2024 লৈকে আছে যেনিবা 25 লৈকে আছে তথাপিও আপোনালোকে অনলাইন কৰিবই লাগিব তো ভিডিঅ'টোত আপোনালোকক এইখিনি তথ্যই জনালোঁ আৰু নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈকে ছাবস্ক্ৰাইব কৰি ৰাখিব বেল আইকনটো দবাই ৰাখিব আৰু PDF কিতাপ আপোনালোকে আগন্তুক বিভিন্ন এক্সামৰ বাবে যদি কিনিব বিচাৰে অসমীয়া ইংৰাজী বিভিন্ন মাধ্যমত পাব আমাৰ তাত যথেষ্ট কম দামত পাব ইয়াতে চাওক 8000 প্ৰশ্ন উত্তৰ মাত্ৰ 125 টকা assamgkpdf.com ভিজিট কৰিব ইয়াৰ কাৰণে ধন্যবাদ